সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি জানি শক্তি সমিতি আপা সহযোগত আজি বোকাখাট মহকুমাৰ অন্তৰ্গত ইংলে পথাৰৰ ঘটনাক লৈ আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এই ধৰ্মঘটস্থলীৰ পৰাই আমি চৰকাৰক অগ্ৰণী প্ৰদান কৰিছোঁ, যিটো ইংলে পথাৰৰ গীতা গোৱালা 45টা পৰিয়ালক যি পৰিয়ালৰ মাটি উচ্ছেদ কৰি হায়াত কোম্পানীক 50 টাকা হোটেল বনাবলৈ গোটাই দিয়া কাৰ্যক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ। কাৰণ আজি যুগ যুগ ধৰি সেই মাটিত গীতা গোৱালাৰ লগতে 45টা পৰিয়াল বসবাস কৰি আছে। তেওঁলোকে খাজনাও পৰিশোধ কৰি আছে। আজি কেইবাটাও তেওঁলোকৰ পূৰ্বপুৰুষ তাতে মৃত্যুবৰণ কৰিছে। তাৰপিছতো এই মাটি কিয় উচ্ছেদ কৰা হৈছে, কাক সন্তুষ্ট কৰিবলৈ, কাক কামত কৰিবলৈ বিজেপি চৰকাৰখনে এই মাটি গতাই দিছে, এয়া এটা লক্ষণীয় বিষয়। জাতি মাটি ভেটিৰ কথা কৈ অহা চৰকাৰখনে আজি আদিবাসীসকলৰ ভূমিৰ পৰা বহি থকা ভূমিৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। সিদিনা নিৰ্বাচনৰ আগত তেওঁলোকে কৈ আছিল যে চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদান কৰা হ'ব, কিন্তু আজি দুখৰ বিষয়, যোনটো মাটি আছে সেই মাটিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছে। আজি তেওঁলোকে এই বণিক গোষ্ঠী কোম্পানীক, হায়াত কোম্পানীক এই হোটেল 50 টাকা হোটেল বনাবলৈ যোনটো অঞ্চলত দিছে, সেইটো সেন্সিটিভ এৰিয়া ঘোষণা কৰা হৈছে। তাত জীৱ জন্তুৰ কাৰণে সেই অঞ্চলত তাত মানুহকে ধৰি বেলেগ জীৱ জন্তুৰ প্ৰৱেশ নিষিদ্ধ আছে। সেই অঞ্চলত কেনেকুৱা ধৰণৰ তাত হোটেল নিৰ্মাণ কৰিব দিলে, এয়া এটা লক্ষণীয় বিষয়। গতিকে এই যিটো ইংলেণ্ড পথাৰৰ যি গীতা গোৱালাৰ মাটি আৰু 45টা পৰিয়ালৰ মাটি চৰকাৰে যেনে ধৰণৰ আগতে খেতি বাতি কৰি খাই আছিল, এনেকুৱা ধৰণে খেতি বাতি কৰি খাই থাকিবলৈ এৰি দিয়ক। অন্যথাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি বোকাখাটতে নহয়, এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিত চৰকাৰে জগৰীয়া হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আদিবাসী জানি শক্তি সংঘাতি আৰু স্থানীয় ৰাইজৰ যৌথ উদ্যোগত আজি বোকাখাট চহৰৰ মাজমজিয়াত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমাৰ মূল দাবী হৈছে যে আমি কিছুদিনৰ পূৰ্বে চাই আছো যে অসমত বসবাস কৰা খাটি খোৱা অতি সহজ সৰল আদিবাসী খিলঞ্জীয়া সকলৰ ওপৰত যিটো অন্যায় অত্যাচাৰ কৰি আহিছে এই কেন্দ্ৰ শাসনাধীষ্ঠ তথা ৰাজ্যত শাসনাধীষ্ঠ এই বিজেপি চৰকাৰখনে আজি যুগ যুগ ধৰি এই স্থানত যুগ যুগ ধৰি আদিবাসীসকলে আজি বসবাস কৰি খেতি কৰি সেই মাটিটোত বসবাস কৰি আহিছে। কিন্তু অতি দুৰ্ভাগ্যজনকৰ বিষয়, কিন্তু সেই মাটিটোকে আজি চৰকাৰে বলপূৰ্বকভাৱে বন্দুক দেখাই লাঠি দেখাই যদি এই মাটিটো কাঢ়ি লৈছে, এইটো কাৰ্য কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছো। আৰু আমাৰ স্পষ্ট দাবী আছে, আজি কিছুদিনৰ পূৰ্বে আমাৰ বাইদেউ গীতা গোৱালাৰ লগতে 45টা পৰিয়ালৰ মাটি যি বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ এটা প্ৰচেষ্টা চলাই আছে চৰকাৰে, এই কাৰ্য কিন্তু অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আৰু গীতা গোৱালাৰ লগতে 45টা পৰিয়ালক মাটিখিনি মোকলাই দিব লাগিব। এইটো আমাৰ স্পষ্ট দাবী। আৰু দ্বিতীয় নম্বৰ আমাৰ দাবী হৈছে চৰকাৰখনে এই বনিয়া গোষ্ঠীক আমি যেতিয়াৰ পৰা 2016 চনৰ পৰা চাই আছো, চৰকাৰখনে অসমত বেলেগ জনগোষ্ঠীৰ মাটি নাচায়। আজি অইল ইণ্ডিয়াৰ নামত এই ডাঙৰ ডাঙৰ কোম্পানীৰ নামত, ক'ত এয়াৰপৰ্টৰ নামত, যিকোনো নামত হ'লেও তেওঁবিলাকৰ খালি চকু কি আদিবাসী চাহ শ্ৰমিকৰ মাটিতে পৰে নেকি? আৰু বেলেগ মাটি নাই নেকি? বেলেগ জনগোষ্ঠীৰ মাটি নাই নেকি? আজি আমি স্পষ্ট আকাৰে চৰকাৰখনক দাবী জনাইছো, অতি শীঘ্ৰে ইয়াত 5 ষ্টাৰ হোটেল বনোৱা এই হায়াত ইকো কোম্পানীক ইয়াত দিব নালাগিব। ইয়াত মুঠতে সিহঁতৰ এটা খুঁটা গাড়িব দিয়া নহ'ব। এইটো আমি আদিবাসী ছাত্ৰ সন্থা হৈ এইটো স্পষ্ট আমি দাবী জনাইছো। আৰু লগে লগে চৰকাৰখনে কেৱল মাত্ৰ ভোটৰ লালসাত এই নিৰ্বাচনৰ পূৰ্বে খালি চেকৰ নিচিনাকৈ ডাঙৰ ডাঙৰ ভূমিৰ পাট্টাৰ নামত খালি কাগজৰ টুকুৰা দিলে নহ'ব। এতিয়ালৈকে সঁচা অৰ্থত যদি চৰকাৰখনে এই চাহ শ্ৰমিকসকলক ভূমিৰ পাট্টা দিছে, তেতিয়াহ'লে আজিলৈকে কেইজন চাহ শ্ৰমিকক আজিলৈকে এই কাগজৰ লগে লগে মাটি জোখ মাখ কৰি উলিয়াই দিছে জানো?
উলিয়াই দিয়া নাই, কেৱল মাত্ৰ ভোটৰ লালসাত এই আদিবাসী চাহ শ্ৰমিকৰ পৰা কেনেকৈ ভোট আদায় কৰিম তাৰ লালসাত কেৱল মাত্ৰ এই ভূমি পাট্টা দিলে নহব। সেয়ে আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট দাবী জনাইছো, আমাৰ আগৰ পৰা এটা দাবী আছে যে অসমত বসবাস কৰা যিকোনো ফৰেষ্ট লেণ্ডত বসবাস কৰা, লাগিলে গেজেং লেণ্ডত বসবাস কৰা এই আদিবাসী লোকসকলৰ মাটিৰ পাট্টা অতি শীঘ্ৰে দিব লাগিব। কাৰণ 1886 চেপ্টাৰ 10 অনুযায়ী আমি আমাৰ মৌলিক অধিকাৰ বিচাৰিছো। আমি কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি বিচৰা নাই। 1886 চেপ্টাৰ 10 কি লিখা আছে যে অতি অসমত বসবাস কৰা, এই ভাৰতত বসবাস কৰা ভূমিপুত্ৰ তথা খিলঞ্জীয়া মানুহক এই মাটিৰ পাট্টা দিব লাগিব। কিন্তু আজিৰ তাৰিখলৈকে ইয়াত মাটিৰ পাট্টাৰ নামত ৰাজপথত ওলাই আহি আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। তাতোতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে আমি দাবী জনাইছো, অতি শীঘ্ৰে আমাৰ দাবীবিলাক পূৰণ হ'ব লাগিব। অন্যথা কিন্তু কেৱল এই আন্দোলন কেৱল মাত্ৰ বোকাখাততে সীমিত হৈ নাযায়, অহাকালিৰ পৰা সমগ্ৰ অসম জুৰি ইয়াৰ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। গোলাঘাট জিলাৰ ইংলে পথাৰত আজি 3 বছৰ ধৰি যি ভূমি আদিবাসীসকলৰ এটা ব্যক্তিগত কোম্পানীক গতাই দিব বিচাৰাটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা উদ্দেশ্য প্ৰকাশ কৰি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছো। কিয়নো জাতি মাটি ভেটিৰ কথা কৈ আজি আদিবাসীসকলক এই চৰকাৰখন আহিলে বাগানত মাটি পট্টা দিয়া হ'ব বুলি এখেতে প্ৰতিশ্ৰুতি দিয়া, সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? আমি একেমুখে ক'ব বিচাৰো, আদিবাসীসকলৰ যি নেকি তিনিটা পিঢ়ি বুলি ক'ব পাৰি, 3টা জেনেৰেশ্যন, সেই 3টা জেনেৰেশ্যন শেষ হোৱা পাছতো আজি FRC 2006 যিটো নেকি ফৰেষ্টৰ আইন, যিটো নেকি FRC ফৰেষ্ট ৰাইট এক্ট, সেই এক্টৰ জৰিয়তে আদিবাসী জনগোষ্ঠীসকলক পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰা নহ'ল? আজি এটাই প্ৰশ্ন কৰিব বিচাৰিছো যে ওচৰ দাঁতি কাষৰীয়া যিখিনি ভূমি আছিলে সেই ভূমিখিনিক পট্টা দিয়া হ'ল, কিন্তু সেই ওচৰ পাজৰ এতিয়া বৰ্তমান আমাৰ চৰকাৰে যিখিনি মাটি অকুপাইড কৰিব বিচাৰিছে সেই মাটি কিয় পট্টা দিয়া নহ'ল? আজি আপোনালোকে চাওক, এটা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমাৰ অসমৰ গৌৰৱ, সেই অসমৰ গৌৰৱ নিচিনা ঠাইখিনিত আদিবাসীসকলে খেতি বাতি কৰি নিজে পোহপাল হৈ আজি বনৰীয়া জীৱ জন্তুকো আহাৰ দি আজি বনৰীয়া জীৱ জন্তুক পোহপাল দি আছে। আৰু সেই পোহপাল দি থকা মাটিখিনিক আজি কোনোবা ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰাটো আমি উদ্বেগ প্ৰকাশ কৰিছো। আজি চাওক, এই সময়ত ব্ৰিটিছ চৰকাৰক খেদিবৰ কাৰণে এনে ধৰণৰ নানা ধৰণৰ কোম্পানী গঠন কৰি এই ব্ৰিটিছ চৰকাৰক খেদিবৰ কাৰণে আমাৰ যিখিনি পূৰ্বৰ আটা ককাসকলে নিজৰ এই ব্ৰিটিছক খেদি পঠিয়াবৰ কাৰণে কিমান তেজ দিবলগীয়া হ'ল। আজি সেই কোম্পানী নিচিনা আজি আকৌ অসমত গঠন কৰিবলগীয়া, অসমত স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। আপোনালোকে সজাগ হওক, অসমৰ ৰাইজ আজি আদিবাসীসকলক কৰিছে বুলি নাভাবিব। আৰু অনাগত দিনবোৰত আমাৰ অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ ওপৰত এই ধৰণৰ আমাৰ যি বিজেপি চৰকাৰৰ যিখিনি চেষ্টা, সেই চেষ্টা থাকিব। কিয়নো আপোনালোকে জানেই আজি বিজেপি চৰকাৰ এটা ৰাজনীতিক দল বুলি কৈছে, একেটা বেপাৰ বাণিজ্য কৰা দলহে হিচাপত পৰিণত হৈছে। আপোনালোকে দেখি আছে অসমৰ ভিতৰত বিভিন্ন ঠাইত আদিবাসীসকলৰ যিখিনি বৰ্ডাৰ এলেকাত, সেই বৰ্ডাৰ এলেকাত সীমা সমস্যা আছে, সেই সীমা সমস্যাখিনি সমাধান কৰিব নোৱাৰি আজি আদিবাসীসকলে পূৰ্বৰ পৰা বসবাস কৰি থকা মাটিখিনি সংগ্ৰহ মানে দখল কৰিব বিচাৰিছে। আজি পুলিচ প্ৰশাসনক মই ইয়াৰ পৰাই ক'ব বিচাৰিছো যে আপোনালোকে ইংলেণ্ড পথাৰত পহৰা নিদি আপোনালোকে বৰ্ডাৰ এলেকা আছে, সেই বৰ্ডাৰ এলেকাত আপোনালোকে গৈ পহৰা দিয়ক, অসমৰ ৰক্ষা কৰক। আজি অৰুণাচলে কিমানখিনি অসমৰ মাটি দখল কৰিলে, নাগালেণ্ডে কিমানখিনি মাটি দখল কৰিলে, আৰু মেঘালয়ে কিমানখিনি মাটি দখল কৰিলে আপোনালোকে নিজেই জানে। আজি 1 ইঞ্চি মাটি এৰি নিদিওঁ, 56 চীনা বুলি কোৱা এজন দেশৰ প্ৰধানমন্ত্ৰী ক'বলৈ লাজ লাগে। আজি আদিবাসী জনগোষ্ঠী
ইমান সহজ সৰল শান্তিপ্ৰিয় জনগোষ্ঠীক শান্তি থকা জনগোষ্ঠীক এনেকা অন্যায় অত্যাচাৰ কৰাটো আমি কোনোদিনে সহ্য নকৰো। অনাগত দিনবোৰত যদি এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত যদি নাথাকে তেনেহলে আমি ইয়াৰ আন্দোলন কাৰ্যসূচী বৃহত্তৰ কৰি তুলিবলৈ আমি বাধ্যতা হ'ম। আৰু ইয়াৰ যদি অপ্ৰীতিকৰ ঘটনা কিছুমান যদি ঘটনা ঘটে তেনেহলে ইয়াৰ সম্পূৰ্ণ অসম চৰকাৰ জগৰীয়া হ'ব আৰু পুলিচ প্ৰশাসনে জগৰীয়া হ'ব।